শিৱসাগৰৰ আমোলাপট্টিৰ শংকৰদেৱ নগৰত এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড মণি চেতিয়া নামৰ এগৰাকী শিক্ষয়িত্ৰীৰ ঘৰত এই ডকাইতি লক্ষাধিক টকাৰ সম্পত্তি লুট কৰে ডকাইতৰ দলে ডকাইতে চুৰিৰে আক্ৰমণৰ চেষ্টা কৰে শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়ালটোক খিৰিকী ভাঙি ডকাইতে প্ৰৱেশ কৰিছিল ঘৰটোত আৰু ডকাইতৰ সৈতে হতাহতিত লিপ্ত হয় শিক্ষয়িত্ৰীগৰাকীৰ পুত্ৰ ঋতুৰাজ ঘটনাস্থলীত উপস্থিত হৈছেগৈ আৰক্ষীৰ লোক আমি শিৱসাগৰৰ খবৰ আপোনালোকক জনাইছো শিৱসাগৰৰ আমোলাপট্টিত এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড দিন দুপৰতে এনেদৰে এগৰাকী শিক্ষয়িত্ৰীৰ ঘৰত ডকাইতে চলাই লুটপাট মণি চেতিয়া নামৰ এগৰাকী শিক্ষয়িত্ৰীৰ ঘৰত প্ৰথমে খিৰিকী ভাঙি সেই ডকাইতৰ দলটোৱে প্ৰৱেশ কৰিছিল আৰু তাৰ পিছতে ডকাইতে চুৰিৰে আক্ৰমণৰ চেষ্টা চলাই শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়ালটো আৰু সেই ডকাইতৰ লগত হতাহতিটো লিপ্ত হয় শিক্ষয়িত্ৰীগৰাকীৰ পুত্ৰ ঋতুৰাজ বোলাজন আৰু বৰ্তমান সময়ত আৰক্ষী গৈ তাত উপস্থিত হৈছেগৈ আৰু সেই ডকাইতিৰ অভিযানত ডকাইতৰ দলটোৰ অভিযানত সন্ধানত অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে গম নাপাওঁ শুই আছো মই আৰু মই ইমান টোপনি কেতিয়াও নাযাওঁ তাৰপিছত মাইনাই মানে গম পালেহি কিবা ফিল কৰিলে ফিল কৰি মা বুলি কৈ যে মই অলপ সাৰ পাই যেন হ'লো তাৰপিছত দেখিছো মানে এই লাইটটো দিলে মই লাইটটো অফ কৰি হোৱা নাছিল লাইট অন কৰি হৈছিল লাইট চাইট অফ কৰি লৈছে তাৰপৰা লাইট অন কৰি দিলে সি থিয় হৈ দিলে থিয় দিয়াৰ লগে লগে সিটো মানে পলাবলৈ চেষ্টা কৰিবই চেষ্টা কৰাৰ লগে লগে তাৰ লগত হতাহতি হ'ল তাক হাতত অলপ দুখ পালেহি তাৰপৰা যেতিয়া সিহঁতি গম পালে ভিতৰত তাক এটেক কৰিছে সিহঁতি বাহিৰৰ পৰা মানে সিহঁতি গ্লাছ গ্লাছ ভাঙি এটেক কৰাত লাগিলে তাৰপৰা সি ওপৰেদি পলাই গুচি গ'ল সিহঁতি আৰু মোৰ বেগটো সিহঁতি গোটেই খুচৰি যিমান যি আছে ল'লে মোবাইল ল'লে তাৰপিছত মোৰ গোঁসাই ঘৰত পইচা এটা সৰু মানে বক্স আছিলে সেই বক্সটোৰ পৰা যি আছে গোটেইটো লৈ গ'ল আৰু এতিয়া সিহঁতি পিছফালে পৰি আছে মই চোৱাগে নাই সেইটো